নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলোঁ তোমালোকৰ মাজলৈ এইবাৰ মই লৈ আহিছোঁ তোমালোকৰ এই ঝংকাৰ পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায় উৎসৱ আৰু উদযাপনৰ 4 নম্বৰ অংশটি এই অংশটিত কিনো আছে চাওঁচোন আহা প্ৰথমতেই আছে পঢ়ো আহা ইয়াতে আমাক পঢ়িব দিছে আহাচোন পঢ়ি চাওঁ কিনো আছে প্ৰথমতে আছে আমাৰ ৰবিন মামা তাৰ মানে কি কৈছে আমাৰ ৰবিন মামা নিশ্চয় এটা কাহিনী আছে নহয়নে আহাচোন আমি কাহিনীটোত কিনো আছে পঢ়ি চাওঁ ৰবিন মামাই গাঁৱৰ সংঘটোত এখন চিত্ৰ প্ৰদৰ্শনী পাতিছে তেওঁ এজন ৰাজ্যিক বঁটাপ্ৰাপ্ত শিল্পী গাঁৱত তেওঁৰ এখন চিত্ৰকলাৰ বিদ্যালয় আছে ইয়াত কি কৈছে ৰবিন মামাই গাঁৱৰ সংঘটোত কি পাতিছে এখন চিত্ৰ প্ৰদৰ্শনী পাতিছে চিত্ৰ প্ৰদৰ্শনী মানে কি বুজি পাইছা নহয় তাৰ মানে ছবি আঁকি সেই ছবিসমূহ প্ৰদৰ্শন কৰিব আৰু সেই প্ৰদৰ্শনী পাতিছে তেওঁ কি হয় ৰবিন মামা কি হয় এজন ৰাজ্যিক বঁটাপ্ৰাপ্ত শিল্পী তেখেতে ছবি অঁকাৰ বাবে ৰাজ্যিক বঁটাও পাইছে তাৰ পাছত কি কৈছে গাঁৱত তেওঁৰ এখন চিত্ৰকলাৰ বিদ্যালয় আছে তেওঁ এখন বিদ্যালয়ও আছে যিখন বিদ্যালয়ত তেওঁ বাকি সকলোকে কি কৰে চিত্ৰ আঁকিবলৈ শিকায় এইবাৰ চাওঁ আহাচোন কিনো আছে ৰবিন মামাই কথা ক'ব নোৱাৰে আৰু নুশুনেও তেওঁ আপোন মনে নিজৰ কাম কৰে শিশুসকলক তেওঁ বৰ মৰম কৰে শিশুসকলেও তেওঁক শ্ৰদ্ধা কৰে তেওঁ বৰ যত্নৰে ছবি আঁকিবলৈ শিকায় তেওঁলোকেও ছবিবোৰ ধুনীয়াকৈ আঁকিবলৈ যত্ন কৰে আজি মামাৰ লগত সিহঁত সংঘলৈ আহিছে মামাই সংঘৰ পদূলিমুখত কলপুলি পুতি ৰঙীন কাগজৰ মালা লগাইছে কি কৈছে ইয়াত ৰবিন মামাই কি কৰিব নোৱাৰে কথাও ক'ব নোৱাৰে আৰু কাণেৰে শুনাও নাপায় তেওঁ নিজৰ ইচ্ছামতে আপোন মনে কি কৰে নিজৰ কাম সকলো কাম কৰে আৰু তেওঁ শিশুসকলক বহুত মৰম কৰে আৰু শিশুসকলেও তেওঁক বহুত ভাল পায় আৰু শ্ৰদ্ধা কৰে তেওঁ কি কৰে বৰ যত্নৰে সেই অঞ্চলটোৰ শিশুসকলক ছবি আঁকিবলৈ শিকায় আৰু কি কৰিছে আজি যে মামাই প্ৰদৰ্শনী এখন পাতিছে চিত্ৰকলাৰ নহয় জানো তালৈ কি কৰিছে মামা আহিছে আৰু লগতে সেই কণ শিশুসকলো আহিছে আৰু কি কৰিছে মামাই কোন মামাই ৰবিন মামাই সংঘৰ পদূলিমুখত কলপুলি পুতি ৰঙীন কাগজৰ কি কৰিছে মালা লগাইছে তাৰ পাছত চাওঁ আহাচোন কিনো আছে তেওঁলোকে মামাক সহায় কৰি দিছে মামাৰ পুৰস্কাৰ পোৱা ছবিসমূহ প্ৰদীপ দাদাই গাড়ীত তুলি সংঘলৈ আনিলে আটাইয়ে ছবিসমূহ মেৰিয়াই থোৱা কাগজবোৰ এৰুৱাবলৈ ধৰিলে মামাই ছবিবোৰ সাৱধানে খুলি বেৰত আঁৰিবলৈ সিহঁতক ইংগিতেৰে বুজাই দিলে তাৰ পাছত কি কৈছে তেওঁলোকে মামাক সহায় কৰি দিছে সংঘৰ আজি চিত্ৰকলাৰ প্ৰদৰ্শনীত মামাক সহায় কৰি দিছে আৰু মামাই যিসমূহ পুৰস্কাৰ পাইছে যিসমূহ ছবিত পুৰস্কাৰ পাইছিলে সেই ছবিসমূহ কোনে প্ৰদীপ দাদাই কি কৰিছে গাড়ী এখনত তুলি সংঘলৈ লৈ আনিছে আৰু ধুনীয়াকৈ সেই ছবিসমূহ কাগজেৰে মেৰাই থোৱা আছিলে সেইকাৰণে কি কৰিলে মামাই ছবিবোৰ সাৱধানে খুলিবলৈ দিলে তাৰ পাছত সংঘৰ বেৰত আঁৰিবলৈ দিলে তাৰ পাছত চাওঁ আহাচোন কিনো আছে কথা পাতো আহা ইয়াতে কি আছে আমাৰ
আমি যে পঢ়ি আহিলো দফাটো সেই দফাটোৰে কিছুমান প্ৰশ্ন সুধিছে আহাচোন সেই প্ৰশ্নসমূহৰ বিষয়ে কথাকে পাতো প্ৰথমতে ক নম্বৰ প্ৰশ্নটোত কি আছে বাৰু চাওচোন আহা গাঁৱৰ সংঘটোত কোনে চিত্ৰ প্ৰদৰ্শনী পাতিছিল কোনে পাতিছিল বাৰু কাৰণ আমি শিকি আহিছিলো নহয়নে আমিতো পঢ়ি আহিছিলো কাহিনীটো মনত আছেনে গাঁৱৰ সংঘটোত কোনে ৰবীন মামাই চিত্ৰ প্ৰদৰ্শনী পাতিছিল এইবাৰ চাও আহাচোন তোমালোকৰ গাঁৱত সংঘ আছেনে তোমালোকে মনত পেলোৱাচোন নিজৰ গাঁওখনলৈ আৰু ভাবাচোন তোমালোকৰ গাঁৱতো সংঘ আছেনে য'ত তোমালোকৰ সংঘত বিভিন্ন নৃত্য গীত আলোচনা চিত্ৰ প্ৰদৰ্শনী এনেকুৱা ধৰণৰ কাম-কাজবোৰ হয় মনত পেলোৱাচোন আছেনে নাই এইবাৰ চাও আহা সংঘত তোমালোকে কি কি কৰা আৰু যদি তোমালোকৰ গাঁৱত সংঘ আছে সংঘত তোমালোকে কি কি কৰা নিশ্চয় তাত গীত মাত হয় নহয়নে কবিতা আবৃত্তি কুইজ চিত্ৰ প্ৰদৰ্শনী নাটক সংঘত এনেকুৱা ধৰণৰ বিভিন্ন কাম হয় আৰু যদি তোমালোকৰ গাঁৱত সংঘ আছে তোমালোকৰ গাঁৱতো নিশ্চয় এনেকুৱা প্ৰতিযোগিতাসমূহ পাতে নহয়নে এনেকুৱা ক্ৰিয়াকলাপসমূহ কৰে ভাবাচোন তোমালোকে কি কি কৰা সংঘত এইবাৰ চাও আহা মামাই সংঘটো কেনেকৈ সজাইছিল বাৰু মামাই সংঘটো আমি পঢ়ি আহিছিলো নহয়নে মামাই সংঘটো ধুনীয়াকৈ সজাইছিল আৰু কি কৰিছিল সংঘৰ আগত কি কৰিছিল বাৰু ৰঙীন কাগজৰ মালা আৰিছিল নহয়নে এইবাৰ চাও আহাচোন মামাই তেওঁলোকক ইংগিতেৰে কি কৈছিল কাৰণ মামাই যিসমূহ ছবিত পুৰস্কাৰ পাইছিল সেই ছবিসমূহ লৈ আনিছিল নহয় প্ৰদৰ্শনীৰ বাবে কাগজেৰে ধুনীয়াকৈ মেৰিয়াই থোৱা আছিলে নহয়নে সেইকাৰণে মামাই কৈছিল যে ইংগিতেৰে যে কাগজবোৰ সাৱধানে এৰুৱাই বেৰত আৰি দিবলৈ কৈছিল নহয়নে এইবাৰ চাও আহাচোন ৰবীন মামাৰ এখন চিত্ৰকলাৰ বিদ্যালয় আছে এই বাক্যশাৰী সঁচা নে মিছা বাৰু কত আছে সঁচা কত মিছা মনত পেলোৱাচোন আছে নে নাই বাৰু আছে গতিকে আমি কত শুদ্ধ চিনটো দিম কত নহয়নে এইবাৰ চাও আহাচোন ৰবীন মামাই কিহৰ বাবে ৰাজ্যিক পুৰস্কাৰ পাইছিল বাৰু আহাচোন আমাৰ কিনো আছে উত্তৰত চাও কত আছে চিত্ৰাংকনৰ বাবে আৰু খত আছে কবিতা লিখাৰ বাবে কিহৰ বাবে পাইছিল চিত্ৰাংকনৰ বাবে গতিকে আমি কত শুদ্ধ চিন দিম কত নহয়নে মৰমৰ অকণিহঁত এই অংশটি তোমালোকে নিশ্চয় বুজি পালা আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ